মই ঐশ্বৰ্য শইকীয়া এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ লৈ আহিছো আপোনালোকৰ বাবে গুৱাহাটীত পুনৰ এগৰাকী যুৱতীৰ মৃত্যু হৈছে ভাড়াঘৰৰ ভিতৰত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে মোৰ স্ক্ৰীনত আপোনালোকে এই যুৱতীগৰাকী দেখিছে এই যুৱতীগৰাকী আছিল তিনিচুকীয়াৰ যুৱতী আৰু গুৱাহাটীৰ এটা ভাড়াঘৰত বাস কৰি আছিল দীৰ্ঘ দিনৰ পৰা আৰু আজিৰ দিনটোত কেইটামান মুহূৰ্তৰ পূৰ্বে এই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু যুৱতীগৰাকীয়ে আত্মহত্যা কৰিছে বুলি জানিব পৰা গৈছে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈছে আৰু এই যুৱতীগৰাকীৰ মৃত্যুক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু গুৱাহাটী মহানগৰীৰ তৰুণ নগৰৰ এটা ভাড়াঘৰত এই যুৱতীগৰাকীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আৰু যুৱতীগৰাকীৰ নাম প্ৰতীক্ষা শৰ্মা বুলি জানিব পৰা গৈছে প্ৰতীক্ষা শৰ্মা আছিল তিনিচুকীয়াৰ বাসিন্দা আৰু বিগত বহুদিন ধৰি যুৱতীগৰাকীয়ে গুৱাহাটী মহানগৰীৰ এটা ভাড়াঘৰত ভাড়াতীয়া হিচাপে আছিল আৰু আজিৰ দিনটোত চিপ লৈ থকা অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু প্ৰায়ে যেন ঘনাই গুৱাহাটী মহানগৰীত বাস কৰা যুৱতী আৰু মহিলাৰ অনাকাংক্ষিত মৃত্যুৰ খবৰ এতিয়া প্ৰায়ে শুনিবলৈ পোৱা গৈছে আজিৰ দিনটোতো পুনৰ এগৰাকী যুৱতীৰ মৃতদেহ এটা ভাড়াঘৰত উদ্ধাৰ কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈছে তেওঁলোকে তদন্ত চলাইছে প্ৰকৃততে যুৱতীগৰাকীয়ে আত্মহত্যা কৰিছিল নে কিবা কি কাৰণে আত্মহত্যা কৰিলে বিগত কিছুদিন ধৰি আমি দেখি আহিছো যে যুৱতীসকল গুৱাহাটী মহানগৰীত সুৰক্ষিত নহয় কেইদিনমান পূৰ্বে মৌচুমী গগৈ নামৰ এগৰাকী যুৱতীৰ প্ৰাণ গৈছিল তাৰ পাছত পায়েল শইকীয়া নামৰ এগৰাকী যুৱতীৰ মৃত্যু হৈছিল আৰু পুনৰ এইগৰাকী যুৱতীৰ নাম হৈছে যুৱতীগৰাকীৰ প্ৰতীক্ষা শৰ্মা তিনিচুকীয়াৰ বাসিন্দা আছিল আৰু তিনিচুকীয়াত বাস কৰা ছোৱালীজনীয়ে গুৱাহাটী মহানগৰীৰ এটা ভাড়াঘৰত ভাড়াতীয়া হিচাপে আছিল আৰু আজিৰ দিনটোত যুৱতীগৰাকী মৃত্যু হৈছে সুইচাইড কৰিছে আত্মহত্যা কৰিছে আৰু যুৱতীগৰাকীৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰ কৰা হৈছে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে কিছু সুইচাইড মৃতদেহ উদ্ধাৰ কৰাৰ পূৰ্বৰ যিসমূহ চিচিটিভি ফুটেজসমূহ আৰক্ষীয়ে পৰ্যবেক্ষণ কৰি আছে যুৱতীগৰাকী কৰ্মস্থলীৰ পৰা ৰুমলৈ আহিছিল আৰু তাৰ পাছত যুৱতীগৰাকী ঘৰটোৰ ভিতৰতে আবদ্ধ হৈ আছিল আৰু তাৰ পাছত যুৱতীগৰাকী বাহিৰলৈ ওলাই নহাত স্থানীয় যিসকল লোক আছে তেওঁলোকে দৰজা ভাঙি খুলি চোৱাৰ পাছতে যুৱতীগৰাকী চিপ লৈ থকা অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰু সমগ্ৰ ঘটনা পাছতেই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে কি কাৰণত এই যুৱতীগৰাকীয়ে মৃত্যুবৰণ কৰিলে কি কাৰণত এই যুৱতীগৰাকীয়ে আত্মহত্যাৰ দৰে পথ বাছি ল'ব লগা হ'ল তাক লৈ এতিয়া কৌতূহলৰ সৃষ্টি হৈছে গুৱাহাটী মহানগৰীত যিসকল যুৱতী মহিলাই বাস কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত কিয় এনেকুৱা ধৰণৰ ঘটনা সঘনাই সংঘটিত হ'বলৈ ধৰিছে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈছে ঘটনাস্থলীত ইতিমধ্যে আৰু এই প্ৰিয়াক্ষী শৰ্মা নামৰ যিগৰাকী যুৱতী সেই যুৱতীগৰাকীৰ মৃত্যুৰ প্ৰকৃত ৰহস্য কিন্তু এতিয়াও পোহৰলৈ অহা নাই মই পিচিআৰ টিমক অনুৰোধ জনাম ফুল স্ক্ৰীনত যুৱতীগৰাকীৰ ফটোখন দেখুৱাবলৈ যদি আপুনি যুৱতীগৰাকীক চিনি পায় তেন্তে আপোনালোকে কমেণ্ট কৰক এইগৰাকী যুৱতী আপোনালোকে দেখিছে যুৱতীগৰাকীৰ নাম হৈছে প্ৰতীক্ষা শৰ্মা আৰু প্ৰতীক্ষা শৰ্মা গুৱাহাটী মহানগৰীৰ তৰুণ নগৰৰ এটা ভাড়াঘৰত ভাড়াতীয়া হিচাপে বাস কৰি আছিল বিগত কেইবা বছৰৰ পৰা যুৱতীগৰাকীয়ে ভাড়াতীয়া হিচাপে আছিল বুলি জানিব পৰা গৈছে ঘটনা সন্দৰ্ভত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে ভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে যে যুৱতীগৰাকীয়ে প্ৰকৃততে মৃত্যুবৰণ কৰিল নে এনে এয়া পৰিকল্পিত হত্যাকাণ্ড কাৰণ প্ৰায়ে দেখিবলৈ পোৱা যায় গুৱাহাটী মহানগৰীৰ যুৱতী মহিলা বিগত কেইটামান দিনৰ কথা যদি আমি ক'বলৈ যাওঁ দেখিবলৈ পাইছিলোঁ আমি মৌচুমী গগৈ নামৰ এগৰাকী মহিলাক মাছ ৰাস্তাত হানি ঘুচি হত্যা কৰা হৈছিল পায়েল শইকীয়া নামৰ এগৰাকী যুৱতী সেই যুৱতীগৰাকীয়ে 31ৰ নিশা পাৰ্টি কৰি থকাৰ পাছতেই 1 জানুৱাৰী তাৰিখে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল পায়েল শইকীয়া নামৰ যিগৰাকী যুৱতী তাৰ পাছত আন এগৰাকী যুৱতীৰ আজি এই অনাকাংক্ষিত মৃত্যুৰ খবৰে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে কাৰণ তৰুণ নগৰৰ এটা ভাড়াঘৰত এইগৰাকী ছোৱালী যুৱতীগৰাকী আপোনালোকে ভালদৰে চাওক যদি আপোনালোকে যুৱতীগৰাকীক চিনি পায় তেন্তে আপোনালোকে কমেণ্ট কৰক ইতিমধ্যে যুৱতীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে যি চিচিটিভি ফুটেজ আছে চিচিটিভি ফুটেজ আৰক্ষীয়ে নিৰীক্ষণ কৰি আছে লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কিন্তু স্থানীয় যিসকল লোক আছে তেওঁলোকৰ ভাষ্য অনুসৰি তেওঁলোকে যি ধৰণৰ মন্তব্য আগবঢ়াইছে তেওঁলোকৰ মন্তব্য অনুসৰি যুৱতীগৰাকীয়ে সুইচাইড বা আত্মহত্যা কৰিবলগীয়া কোনো ধৰণৰ কাৰণ থাকিব নালাগে বুলিও তেওঁলোকে মন্তব্য কৰিছে ইয়াক লৈ ভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে আৰক্ষীয়ে ইতিমধ্যে সমগ্ৰ ঘটনা তদাৰক কৰি আছে আৰক্ষীৰ লোক উপস্থিত হৈছে যুৱতীগৰাকীৰ যিটো ফ্লোৰ ফাৰ্ষ্ট ফ্লোৰ যুৱতীগৰাকীৰ যিটো ফ্লোৰ সেই ফ্লোৰলৈ উঠি অহা যি চিচিটিভি ফুটেজ সেই ফুটেজ তেওঁলোকে পৰীক্ষা কৰিছে তাৰ পাছত যুৱতীগৰাকী
ৰুমৰ ভিতৰলৈ সোমাই গৈছিল যুৱতীগৰাকী ৰুমৰ ভিতৰলৈ সোমাই যোৱাৰ পাছত যুৱতীগৰাকীৰ মৃতদেহটো আজিৰ দিনটোত কেইটামান মুহূৰ্তৰ পূৰ্বে এই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে প্ৰতীক্ষা শৰ্মা নামৰ যুৱতীগৰাকী তিনিচুকীয়াৰ ছোৱালী আছিল বুলি জানিব পৰা গৈছে আৰু কৰ্মসূত্ৰে গুৱাহাটীত আছিল গুৱাহাটীৰ তৰুণ নগৰৰ এটা ভাড়াঘৰত ভাড়াতীয়া হিচাপে আছিল আৰু যুৱতীগৰাকীৰ মৃতদেহ আজি কিছু সময়ৰ পাছতে উদ্ধাৰক লৈ সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু তিনিচুকীয়াৰ যিটো বাসগৃহ সেই বাসগৃহটো এতিয়া শোকৰ বন্যা নিগৰি পৰিছে আৰু যুৱতীগৰাকীৰ এই অনাকাংক্ষিত মৃত্যুৰ পাছতে এতিয়া যুৱতীগৰাকীৰ পৰিয়ালৰ লোক বা যুৱতীগৰাকীৰ আত্মীয় যিসকল লোক আছে তেওঁলোকে এতিয়া আচলতে শোকত ম্ৰিয়মান হৈ পৰিছে কাৰণ এগৰাকী যুৱতী কৰ্মসূত্ৰে ভিন্ন কাৰণত গুৱাহাটী মহানগৰীলৈ আহে ভিন্ন ধৰণৰ কাম কৰিবৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটী মহানগৰীলৈ ভিন্ন প্ৰান্তৰ যুৱক যুৱতীসকল আহে আৰু তাৰ পাছত কেইদিনমান ধৰি গুৱাহাটী মহানগৰীৰ যুৱতী বা মহিলাৰ সৈতে যিসমূহ ঘটনা সংঘটিত হৈ আছে সেই ঘটনাসমূহক লৈ এতিয়া সকলো চিন্তিত হৈ পৰিছে কাৰণ যুৱতীগৰাকীৰ ভাড়াতীয়া হিচাপে আছিল তিনিচুকীয়াৰ যুৱতী তৰুণ নগৰ মই পুনৰবাৰ জনাইছোঁ তৰুণ নগৰত এইগৰাকী যুৱতীয়ে এটা ভাড়াঘৰত বাস কৰি আছিল আৰু সেই ভাড়াঘৰটোতেই এই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে তৰুণ নগৰত যিটো ভাড়াঘৰত মৃতদেহ উদ্ধাৰ কৰা হৈছে মৃতদেহ উদ্ধাৰৰ লগে লগেই স্থানীয় লোকে আৰক্ষীক খবৰ দিলে আৰু তাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হ'ল আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতেই সেই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেওঁলোকে প্ৰেৰণ কৰিলে আৰু মৰণোত্তৰ পৰীক্ষাৰ পাছত হয়তো ভিন্ন ধৰণৰ তথ্য পোহৰলৈ আহিব কিন্তু প্ৰশ্ন উত্থাপিত হৈছে যে কিয় এই যুৱতীগৰাকীয়ে এনেধৰণৰ চৰম সিদ্ধান্ত বাছি ল'লে বা যুৱতীগৰাকীয়ে প্ৰকৃততে আত্মহত্যা কৰিছিল নে নাই এনেকুৱা ধৰণৰ প্ৰশ্ন এতিয়া উত্থাপন হোৱা পৰিলক্ষিত হৈছে আৰু আৰক্ষীৰ তদন্ত মৰণোত্তৰ পৰীক্ষা এই সকলোবিলাক পৰীক্ষাৰ অন্তত হয়তো পোহৰলৈ আহিব যে প্ৰতীক্ষা শৰ্মা নামৰ তিনিচুকীয়াৰ যুৱতীগৰাকীয়ে কিয় গুৱাহাটী মহানগৰীৰ তৰুণ নগৰৰ ভাড়াঘৰত আত্মহত্যাৰ দৰে পথ বাছি ল'ব লগা হ'ল পুনৰবাৰ জনাইছোঁ এইগৰাকী যুৱতী প্ৰতীক্ষা শৰ্মাৰ ইতিমধ্যে মৃত্যু হৈছে গুৱাহাটী মহানগৰীৰ তৰুণ নগৰৰ এটা ভাড়াঘৰত এই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু এই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে এইগৰাকী যুৱতী আপোনালোকে দেখি আছে এই যুৱতীগৰাকীৰ নাম হৈছে প্ৰতীক্ষা শৰ্মা তিনিচুকীয়াৰ এগৰাকী যুৱতী কৰ্মসূত্ৰে গুৱাহাটী মহানগৰীত আছিল কিন্তু এই যুৱতীগৰাকীয়ে আজিৰ দিনটোত কিছু সময় পূৰ্বে আত্মহত্যা কৰিছে চৰম পন্থা বাছি লৈছে গুৱাহাটীৰ নিচিনা ঠাইত কৰ্মসূত্ৰে আহিছিল এই যুৱতীগৰাকী বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা গুৱাহাটী মহানগৰীলৈ কৰ্মৰ সন্ধানত বা শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত ভিন্ন প্ৰান্তৰ যুৱক যুৱতীসকল আহে আৰু বিশেষকৈ বিগত কেইটামান মাহৰ কথা যদি আমি ক'বলৈ যাওঁ গুৱাহাটী মহানগৰীত যুৱতী আৰু মহিলাৰ সৈতে ভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ গৈছে কেতিয়াবা যদি ধৰ্ষণৰ দৰে ঘটনা সংঘটিত হয় কেতিয়াবা হত্যাৰ দৰে ঘটনা সংঘটিত হয় আৰু এনেকুৱা ধৰণৰ ঘটনা পুনৰ সংঘটিত হৈছে এগৰাকী যুৱতীয়ে আত্মহত্যা কৰিছে যুৱতীগৰাকীৰ নাম প্ৰতীক্ষা শৰ্মা যুৱতীগৰাকীৰ ঘৰ তিনিচুকীয়াত আৰু এই যুৱতীগৰাকীৰ মৃত্যুক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে কাৰণ কি কাৰণত এগৰাকী যুৱতীয়ে এনেকুৱা এটা সিদ্ধান্ত বাছি ল'ব পাৰে জীৱনৰ চৰম সিদ্ধান্ত কি কাৰণে বাছি ল'ব পাৰে তাক লৈ এতিয়া সকলো চিন্তিত হৈছে সকলোৰে মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে আৰক্ষী প্ৰশাসনৰ লোকে প্ৰতীক্ষা শৰ্মাৰ যি আত্মহত্যাৰ ঘটনাৰ সন্দৰ্ভত প্ৰশাসনৰ লোকে আৰক্ষী প্ৰশাসনৰ লোকে ইতিমধ্যে তদন্ত আৰম্ভ কৰি আছে আৰু পৰৱৰ্তী সময়ত জানিবলৈ পোৱা যাব যে এই যুৱতীগৰাকীয়ে কি কাৰণত কি পৰিস্থিতিত পৰি জীৱনৰ চৰম সিদ্ধান্ত বাছি ল'লে তাক লৈ এতিয়া ভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে পুনৰবাৰ মই ফুল স্ক্ৰীনত যুৱতীগৰাকীৰ ফটো দেখুৱাবলৈ অনুৰোধ জনাম যুৱতীগৰাকী আপোনালোকে ভালদৰে মন কৰক যদি যুৱতীগৰাকীক চিনি পায় তেন্তে আপোনালোকে এটা কমেণ্ট কৰক আৰু এইগৰাকী যুৱতীয়ে আজিৰ দিনটোত কিছু সময় পূৰ্বে গুৱাহাটী মহানগৰীৰ তৰুণ নগৰৰ এটা ভাড়াঘৰত আত্মহত্যাৰ দৰে পথ বাছি লৈছে আৰু প্ৰতীক্ষা শৰ্মাৰ মৃত্যুৰ পাছতে এতিয়া সমগ্ৰ অঞ্চলতে বিয়পি পৰিছে তীব্ৰ চাঞ্চল্য